Good morning everyone. Welcome back to my new mini vlog. So কালি বহুত ৰাতি হৈ গ'ল এণ্ড এফালে চেক আউট কৰি দিলোঁ আৰু আমি এতিয়া গৈ আছোঁ মাহৰত ছাৰ্ভে আছে দেন আজিৰ ভ্লগটো ইয়াৰ পৰা ষ্টাৰ্ট লেটছ গো। তোমালোকে যদি কেতিয়াবা হাফলং আহা ঘূৰিব তো ৰাতিপুৱা সময়ত এপাক হ'লেও হাফলংখন ঘূৰিবা আৰু বহুত ধুনীয়া ধুনীয়া ষ্ট্ৰাকচাৰ আছে আৰু লগতে ৱালত বহুত ধুনীয়া ধুনীয়া আৰ্টিষ্টে আঁকি থৈ দিয়ে। আমি সেইবোৰ হিলছ কেফে, এইখন হৈছে মাহুৰ ষ্টেচনৰ একদমেই কাষতে থকা এখন কেফে। তো কেফে মানে কি ইয়াতে চব পোৱা যায় ব্ৰেকফাষ্টৰ পৰা। তো আমি প্ৰথমে কৰিলোঁ ব্ৰেকফাষ্ট, ৰাতিপুৱা যিহেতুকে সোনকালে ওলাই আহিছোঁ। তোমালোকে ভিউটো নোচোৱা কিয়? এনেকুৱা লাগে যেন মানে জান্নাতত আহি গৈছোঁ। এইফালে পূৰা ধান, নদী, পাহাৰ। আৰু আমি অৰ্ডাৰ দিলোঁ ৰুটি চব্জি, আমলেট আৰু চাহ, যিটো সদায় আমি খাওঁৱেই ব্ৰেকফাষ্টত প্ৰায়ভাগ। তো আৰু প্ৰকৃতি দৃশ্য এনজয় কৰি মই খাই ল'লোঁ। এইটো যিটো পাহাৰ দেখিছা, এইটোৱে আজি ছাৰ্ভে আছে। তো আজি বেছি কাম নাইকিয়া, দ্ৰোণে দি অলপমান কাম আছিলে, তাত কামটো কৰি লগতে আমি ওলাই দিলোঁ। যিহেতুকে কামটো বহুত সৰু আছিলে তো আমি বেছি দেৰি নকৰি ছাৰ্ভেটো কৰি দিলোঁ, যিহেতুকে ইয়াত কুঁৱলী বহুত পৰে। আৰু কিছু দূৰ আহি আমি পাই গ'লোহি মাইবং, আৰু মাইবঙত থকা এইটোৱে হৈছে টাৰ্নেল। তো ইয়াতে পানী হৈছিলে এটা টাইমত বহুত। আৰু মাইবং টাৰ্নেল পাৰ হৈ কিছু দূৰ আহি এখন গেট দেখিবা, ইয়াতে থাকে শিলৰ ঘৰ। তো ইমান দূৰলৈ নগ'লোঁ, ৰাস্তাৰ কাষৰ পৰাই তোমালোকক দেখাই দিলোঁ। আৰু জোঠাই মিনছ হৈছে তেওঁলোকৰ ভাষাত ধন্যবাদ। আৰু এনেকৈ আমি জুবিনদাৰ গান গাই আৰু লগতে শুনি আহি আছোঁ আমি গুৱাহাটীৰ দিশে। আৰু এইবোৰ ট্ৰাকবোৰ দেখিছা, এইবোৰ গুদামৰ পৰা বস্তু নিবৰ কাৰণে ৰখি থাকে। তো এওঁলোকৰ কাৰণে আমি খাবলৈ পাওঁ, তো এওঁলোকক অলপ ৰেচপেক্ট কৰিব লাগে। আৰু হাফলং ছাইডৰ পৰা এইফালে যদি গুৱাহাটীলৈ আহা, এইখিনি এখন মস্ত ডাঙৰ জংঘল পোৱা যায়। আৰু জংঘলৰ মাজত মই শুই আহিলোঁ গাড়ীত, তো ভিডিঅ' বনাব নাপালোঁ। তো আহি ডাইৰেক্ট আমি পাই গ'লোহি ৰহা। তো এইখন হৈছে ৰহা টাউন। ৰহা টাউন পাৰ হৈ এনে এটা বৰষুণ পালোঁ, যিটো বৰষুণত গাড়ী চলাব পৰা নাই। বৰষুণৰ সময়ত চাহ খোৱা মজাই বেলেগ। সেয়ে আমি ৰখিলোঁ সীতাজখলাত, আৰু সীতাজখলাত ৰখি আমি দেখিলোঁ এখন নাও বনাই আছে কণমানি এজনীৰ কাৰণে, যিখন নাও সৰুতে আমি বহুত চলালোঁ। আৰু চাওঁতে আমি পাই গ'লোঁ সেই জাগিৰোডৰ পেপাৰ মিল, যিটো এতিয়া ছেমি কণ্ডাক্টৰ বনি আছে। আৰু যিহেতুকে আমাৰ নগাঁও ফালে গ'লে পোৱা যায় আমাৰ ভগৱানক, জুবিন দা। তো আমি যাওঁতেও নমস্কাৰ কৰি, আকৌ আহোঁতেও এতিয়া আমি নমস্কাৰ কৰি সোমালোঁ গুৱাহাটীত। আৰু এইখন হৈছে আমাৰ গুৱাহাটী চহৰখন নতুনকৈ হৈ উঠা ব্ৰিজ। কোনো জেগাৰ পৰা যদি আহি ৰুমটোত সোমাওঁহি বহুত মনটো ভাল লাগি যায়। তো ৰুমৰ অলপমান অৱস্থা বেয়া হৈ আছে, তো মই ফ্ৰেছ হৈ কৰি চাফ চিকুণ কৰি লওঁ। তো আজিলৈ ইমানখিনিয়ে আছিলে, বাই বাই। তো আকৌ নতুন ব্লগ এটাত লগ পাই আছোঁ।